কোৰ্টৰ কেছ বা যিখিনি আইনী প্ৰক্ৰিয়া তেওঁলোকৰ মতে কৰি আছে। বৰ্তমান মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে আৰু মানে যিখিনি কাণ্ড কৰিলে নেক্সট যাতে সেই কাণ্ডখিনি আৰু ক'তো যাতে নেপায় নিউজত বা কিবা। আমাৰ এই ঘটনাটো হোৱাৰ পিছত মই আৰু ঘটনা দেখিলোঁ তেনেকুৱা যে মাৰ্ডাৰ হৈছে বা কিবা। সেইখিনি বস্তু উৎসাহ যাতে আৰু জাগিব নালাগে ক'তো, আৰু যাতে ছোৱালীখিনি অলপ সতৰ্ক হৈ থাকিব লাগে সেইখিনি বস্তু লৈ, মানুহ চিনি পাবলৈ বা কিবা। আজি আমাৰ ঘৰত যিটো ঘটনা হৈছে মোৰ নিজৰ ভয় লাগে আমাৰ ঘৰখনত থাকিবলৈ। মই ঘৰত যেতিয়াই থাকোঁ বা কিবা কৰোঁ, য'তেই থাকোঁ কিবা এটা কিবা বস্তুলৈ মনত পৰি যায়। কিবা এটা যেতিয়াই চাওঁ বোলে বিচনাখনলৈ চালেও বা কিবা চালেও দেউতাইতো সেইখিনি বস্তু গঢ়ি থৈ গৈছিলে। ধৰিব গ'লেও যিটো জেগাত যেনেকৈ আছে তেনেকৈয়ে থৈ দিয়া আছে। বহুত বস্তু তেনেকুৱা আছে, মায়ে যেনেকৈ থৈ গ'ল মই তেনেকৈয়ে থৈ দিলোঁ এইখিনি বস্তু। মানুহ গুচি গ'ল, বস্তুখিনি থাকি গ'ল। আৰু মই কান্দিলেও যি কৰিলেও তেওঁলোকক আৰু ঘূৰাই নাপাওঁ কেতিয়াও। অকলে আছোঁ আৰু ভগৱানক খালি এটা বস্তুৱে খাটোঁ যে সি যাতে কঠোৰতছে কঠোৰ শাস্তি পায়, আৰু তাৰ ঘৰৰ মেম্বাৰ আৰু যি ইয়াত ইনভল্ভ আছে এটলিষ্ট তাহাঁতিও যাতে শাস্তি পায় সেইখিনি বস্তু লয়। কাৰণ তাৰ মাকে আৰু ককায়েকে মোক অলৰেডি মাৰি থৈছে। সেইটো প্ৰক্ৰিয়াতে মোক এতিয়া বৰ্তমান PSO দি থোৱা হৈছে। তেওঁলোকে যিহেতু মোক এটেক কৰিছিলে। এইটো 2021 চনৰ জানুৱাৰী মাহত। তেতিয়া যেতিয়া মোক এটেক কৰিছে সেইখিনি ঘটনাত, তেতিয়া মাকে মোক চুলিত ধৰি ঘটালি আনিছে, আৰু ককায়েক যোনটো পাপু বুলি কয়, তাৰ ভাল নামটো মোৰ মনত নাই, পাপু বুলি কয়, সি মোৰ পেটৰ অপাৰেশ্যনৰ জেগাত গোৰ মাৰিছে। আৰু যিহেতু আমি সেইটো টাইমত থানাত উপস্থিত হৈছোঁ যে ইহঁতি মাৰপিট কৰিছে বুলি কিবা ক'বলৈ, তাহাঁতি উল্টাকৈ ফল্ছ কেছ এটা দিছে যে আমি তাহাঁতক এটেক কৰিব গৈছোঁ। মই নিজে এজনী বেমাৰী ছোৱালী, আৰু মোৰ মা দেউতাও সেইখনো শিক্ষা দিয়া নাই যে তই ডাঙৰ মানুহকেইটাক গৈ হাত এখন উঠাবি বুলি। সেইটোতেই মানে ইহঁতি যিহেতু মোক এটেক কৰিছে অলৰেডি, আৰু তাহাঁতি অলৰেডি তাহাঁতৰ ঘৰৰ মানুহে খুব ভাবুকি দি আছিলে তাহাঁতক মাৰিম কাটিম, আৰু সেইটোৱে কৰি থৈ গ'ল নাজিবোৰে। আৰু ই অকলে কৰা বুলি মই এইটো সি মানিছে, কিন্তু তাৰ লগত মানুহ ইনভল্ভ আছে। সি নহ'লে ইমান ডাঙৰ এটা কাম অকলে কেতিয়াও সাহস কৰিব নোৱাৰে। আমাৰ মানুহৰ হাত কাটিলেই আমি কিমানকণ চিঞৰোঁ, তেওঁলোকতো বহুত চিঞৰিছে চাগে সেইটো সময়ত। তেওঁলোকৰ মতে চলি আছে, আৰু গুৱাহাটীৰ পৰা হাইকোৰ্টৰ পৰা এজন এডভকেট এলট কৰিছে। আমাৰ ইয়াৰ PP দুৰ্গা জয়ছোৱাল ছাৰে চাই আছে। মই এপইণ্টমেণ্টৰ কাৰণে তেওঁলোকৰ অফিচত এখন এপ্লিকেশ্যন দি থোৱা আছে। চাওঁ ছাৰে এপইণ্টমেণ্টটো কেতিয়া দিয়ে। ছাৰক লগ পালে কিছুমান কথা আছে যিখিনি মই ছাৰক জনাব বিচাৰোঁ। আৰু তাক চাইল্ড কেয়াৰত থোৱা হৈছে, তাৰ এতিয়া 20 মাহ হৈছে, আৰু 2 বছৰ নৱেম্বৰত হ'ব তাৰ। মোৰ ইচ্ছা আছে যাতে তাক ডাঙৰ দীঘল কৰি ভাল মানুহ কৰিব পাৰোঁ, কিন্তু কিছুমান ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে বা মানে তেনেকুৱা ফাইনেন্সিয়েল ষ্টেবিলিটি মোৰ নাই। যিহেতু দেউতাই খালি এজনে আছিলে আৰ্নিং কৰা মানুহ। এতিয়া দেউতাও ঢুকোৱাৰ পিছত চলিব মেলিব মোৰ খুবেই দিগদাৰ হৈ থাকে বাৰু। তো কিবা এটা নিজৰ সংস্থাপন হোৱাৰ পিছত মই সেইখিনি বস্তুলৈ মই আগবাঢ়িব পাৰিম। কৰোঁ বোলে ভাবোঁ পিছফালৰ পৰা কোনোবা মাৰি দিছে নেকি বা কিবা কৰিব নেকি, তেনেকুৱা থাকোঁ মই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।